গতিকে মই একদম স্পষ্টকৈ কৈছোঁ, মই নিজে জাতীয় সংগঠন অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ, আটাইতকৈ সাহসী, আটাইতকৈ কষ্টকৰ, আটাইতকৈ ধৰ্মনিৰপেক্ষ, আটাইতকৈ সাহসী জাতীয় সংগঠনটো কৰিছোঁ মই। গতিকে মই একদম স্পষ্টকৈ কৈছোঁ, মই নিজে জাতীয় সংগঠন অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ, আটাইতকৈ সাহসী, আটাইতকৈ কষ্টকৰ, আটাইতকৈ ধৰ্মনিৰপেক্ষ, আটাইতকৈ সাহসী জাতীয় সংগঠনটো কৰিছোঁ মই। গতিকে মই একদম স্পষ্টকৈ কৈছোঁ, মই নিজে জাতীয় সংগঠন অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ, আটাইতকৈ সাহসী, আটাইতকৈ কষ্টকৰ, আটাইতকৈ ধৰ্মনিৰপেক্ষ, আটাইতকৈ সাহসী জাতীয় সংগঠনটো কৰিছোঁ মই। গতিকে মই একদম স্পষ্টকৈ কৈছোঁ, মই নিজে জাতীয় সংগঠন অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ, আটাইতকৈ সাহসী, আটাইতকৈ কষ্টকৰ, আটাইতকৈ ধৰ্মনিৰপেক্ষ, আটাইতকৈ সাহসী জাতীয় সংগঠনটো কৰিছোঁ মই।